নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকক মই এটা প্ৰাণায়াম কৰি দেখুৱাম আৰু এই প্ৰাণায়ামটোৰ নাম হৈছে কপালভাতি। কপাল মানে মস্তিষ্ক, ভাতি মানে তেজ। এই প্ৰাণায়ামটোৱে মস্তিষ্ক আৰু শৰীৰ শুদ্ধি কৰে। এই প্ৰাণায়ামটো কৰিলে আমি 108টা বেমাৰৰ পৰা দূৰত থাকিব পাৰোঁ। এই প্ৰাণায়ামটো কৰিলে নাকেৰে কেৱল উশাহটো বাহিৰ কৰি থাকিব লাগে। কিছুমানে আকৌ বহুতে এই প্ৰাণায়ামটো কৰোঁতে অলপ ভুল কৰে, মানে বহুত জোৰ দি কৰে, কিন্তু জোৰ দি কৰিব নালাগে। কাৰণ বেছি জোৰ দি কৰিলে প্ৰেছাৰ হাই হ'ব পাৰে আৰু হাৰ্টবিট ফাষ্ট হৈ যায়। গতিকে এই প্ৰাণায়ামটো খুব লাহেকৈ, মানে য়োগাত এটা কথা আছে, স্থিৰ সুখম আসনম, মানে স্থিৰ হৈ খুব সুন্দৰকৈ আনন্দ মনেৰে আসন বা প্ৰাণায়াম কৰিব লাগে। তেতিয়া আমি বেনিফিট বেছি ভালকৈ পাওঁ। এই প্ৰাণায়ামটো গৰ্ভৱতী মহিলাই অভ্যাস কৰিব নালাগে আৰু যিসকলে পেটৰ অস্ত্ৰোপচাৰ কৰিছে কমেও 6 মাহলৈকে এই প্ৰাণায়ামটো অভ্যাস কৰিব নালাগে। যিসকলৰ হাৰ্নিয়া আৰু লয়াৰ বেক পেইন হৈ আছে তেওঁলোকে এই প্ৰাণায়ামটো অভ্যাস নকৰিব। হাই ব্লাড প্ৰেছাৰ ৰোগীসকলেও এই প্ৰাণায়ামটো কৰিব নালাগে। হাই ব্লাড প্ৰেছাৰ ৰোগীসকলে এই প্ৰাণায়ামটো কৰিব পাৰিব, কিন্তু তেওঁলোকে ছেকেণ্ডত এবাৰকৈ কৰিব লাগিব, মানে খুব লাহে লাহেকৈ। পেটত জোৰ দিব নালাগে, অকল নাকেৰে উশাহটো বাহিৰ কৰি থাকিব লাগে। আহকচোন এই প্ৰাণায়ামটো কৰোঁ। এই প্ৰাণায়ামটো কৰিবলৈ হ'লে ৰাজহাড় পোন কৰি যিকোনো এটা আসনত বহি ল'ব লাগে। যিসকলৰ আঁঠুৰ বিষ আছে তেওঁলোকে চকীত বহিও কৰিব পাৰে, কিন্তু চকীত বহিলেও এটা কথা ধ্যান দিব লাগিব, যাতে চকীৰ পিছৰ ছাইডটো আমাৰ পিঠিৰ ফালটো যাতে চিধা হৈ থাকে। আগৰ দিনৰ কাঠৰ সেই চকীবোৰ খুব ভাল আছিলে, পিছৰ ফালটো চিধা হৈ থাকে। তাৰ ফলত কি হয়, আমাৰ ৰাজহাড় পোন হৈ থাকে, আৰু ৰাজহাড় পোন হৈ থাকিলে শ্বাসনলীটো আমাৰ পোন হৈ থাকে। তাৰ ফলত আমি উশাহটো ভালকৈ খোলাকৈ ল'ব পাৰোঁ। গতিকে যেতিয়া বহিব চকীত, যাতে ৰাজহাড় চিধা কৰি বহিব পাৰোঁ। যিকোনো এটা আসনত বহি ল'ব লাগে। ভৰি দুখন পদ্মাসনো কৰিব পাৰে, চুখাসনো কৰিব পাৰে, নহবা অৰ্ধ পদ্মাসনো কৰিব পাৰে। যিকোনো এটা আসনত বহি লৈ ৰাজহাড় পোন কৰি ল'ব লাগিব, যাতে ৰাজহাড় পোন হৈ থাকে। আৰু দুয়োখন হাত ধ্যান মুদ্ৰা কৰি ল'ব লাগে। যিসকলৰ আঁঠুৰ বিষ আছে তেওঁলোকে এনেকৈ ৱালত আউজি ভৰিখন চিধা কৰি কৰিব পাৰে আৰু চকীত বহিও কৰিব পাৰে। গতিকে এতিয়া মই প্ৰাণায়ামটো কৰিম, আপোনালোকে চাব। চকু দুটা বন্ধ কৰি দিব। নাকেৰে উশাহবোৰ বাহিৰলৈ এৰিবলৈ চেষ্টা কৰক। এই প্ৰাণায়ামটো কৰিলে মুখমণ্ডল উজ্জ্বল হয়, গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়, পেটটো লৰচৰ হৈ থাকে কাৰণে পেটৰ ফেটছ কমে, পেটৰ চৰ্বি কমে, আৰু পেনক্ৰিয়াছত প্ৰেছাৰ পৰে কাৰণে ডায়েবেটিছো নৰ্মেল হয়। মই আগতেই ক'লোঁ যে এই প্ৰাণায়ামটো কৰিলে 108টা বেমাৰৰ পৰা আমি দূৰত থাকিব পাৰোঁ। গতিকে এই প্ৰাণায়ামটো আপোনালোকে যিমান পাৰে কৰক আৰু সুস্থ হৈ থাকক। ধন্যবাদ।